এটা ব্যস্ততাৰে ভৰা দিন আজি আমাৰ ঘৰত আছিল এখন আই সকাম। সেয়েহে ৰাতিপুৱাই আপেল আৰু আনাৰস কাটি লৈছোঁ, খাই বৈ দিনটোৰ কাৰণে আজৰি। এয়া মায়ে খাদ্য বনোৱা ঠাইত অৰিহণা দি চাকি বন্তি দি অলপ সেৱা লৈ লৈছে আৰু ময়ো লাগি গ'লোঁ পায়স বনোৱা কামত। ইফালেও আইসকল আহি থাপনা পতা কামত লাগিছে আৰু আনফালে এয়া মা আৰু এগৰাকী বৰমা লগ লাগি খিচিৰি বনোৱাত লাগিছে। খিচিৰিৰ লগতে আৰু লেবেৰা ভাজি এখনো আছে আৰু এয়া আইসকলে নাম ধৰাত লাগিছে। আৰু ঘৰত কিবা পতা বুলি ক'লে মই এনি টাইম চাহেই বনাই থাকিব লাগে। মোৰ কামেই হৈছে চাহ বনোৱা। এয়া চাহ লৈ গৈ আইসকলক সেৱা কৰিলোঁ আৰু এয়া হ'ল আমাৰ মামী আৰু মই দুয়োগৰাকী মিলি শাক চব্জি কটাত লাগিছোঁ। ঘৰত কিবা এটা পতা বুলি ক'লে সকলোৱে মিলি কাম বন কৰিলে ভাল লাগে। আৰু এয়া শেষত নাম ভঙাৰ সময়ত সেৱা লৈ খোৱা বোৱাত লাগিলোঁ, যিহেতু বহুত ভোক লাগিছে। আৰু এয়া পোৱালীকেইটা দেখিছেনে কিমান অত্যাচাৰ। সিহঁতৰ অত্যাচাৰত মই আজি বেডশ্বীট পাৰা নাই বিচনা। আৰু সকলোৱে যোৱাৰ পিছত মই ঘৰ চাফা কৰা কামত লাগি গৈছোঁ। ইমানেই যে লেতেৰা হৈ আছিল, চাফা কৰোঁতে মোৰ ভাগৰ লাগি গৈছিলগৈ। আৰু আজি মোৰ মিনি ব্লগটো ইমানেই, বাই।